নমস্কাৰ বন্ধু বান্ধৱীসকল জাগৃতিলৈ আপোনালোকক স্বাগতম আমি কৰ্মগতভাৱে আসাম হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছো বৰ্তমান আহোম কিংডমৰ বিষয়ে পঢ়ি আছো আহোম কিংডমৰ আমি চক্ৰধ্বজ সিংহ বা সুপুংমুঙলৈকে অলৰেডি আলোচনা কৰিলো আমি চক্ৰধ্বজ সিংহ পঢ়োতে কি পাইছিলো তেওঁ সময়ত আলাবৈ ৰণ হৈছিল 1669 চনত তেওঁ মানে কৈছিল যে তেওঁ মোগলৰ তলত থকাতকৈ মৃত্যুৱে শ্ৰেয় সেইকাৰণে তেওঁ মোগলক মুকলি ৰণলৈ মাতি দিছিলে আৰু যুদ্ধ হৈছিল আৰু সেই মানে 1669 চনতে চক্ৰধ্বজ সিংহৰ মৃত্যু হৈছিল তাৰ পাছত 1671 চনত হৰাইঘাটৰ যুদ্ধ হৈছিল আৰু তাৰ লাচিত বৰফুকন সেনাপতি আছিল ন আমি হেতু কথা জানোৱে কেতিয়াবা আমাক সোধা দেখা যায় মানে হৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল কিন্তু হেতু বহুতে ভুল কৰে দেই চক্ৰধ্বজ সিংহ দি দিয়ে কিন্তু চক্ৰধ্বজ সিংহৰ দিনত হৰাইঘাটৰ যুদ্ধ হোৱা নাছিল তেওঁৰ ভায়েক চক্ৰধ্বজ সিংহৰ ভায়েক আছিল সুনেংফা বা উদয়াদিত্য সিংহ তেওঁৰ দিনতহে হৰাইঘাটৰ ৰণ হৈছিল মানে এওঁ সেই 1669 চনতে তেওঁ মৃত্যু হয় আৰু তাৰ পাছত তেওঁ ভায়েক ৰজা হৈছিল আজি আমি সুনেংফা বা উদয়াদিত্য সিংহৰ পৰা আলোচনা কৰিম তেওঁ 1669 চনৰ পৰা 1673 চনলৈ ৰজা হৈছিল তাৰে 1671 চনত হৰাইঘাটৰ যুদ্ধ হৈছিল এওঁ সময়ত 1671 চনত হৰাইঘাটৰ যুদ্ধ হৈছিল আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি কোন আছিল ৰামসিংহ এটো ফুটিব পাৰে দেই এটো বহুত ইম্পৰ্টেন্ট হয় কাৰ মাজত হৈছিল আহোম আৰু মোগলৰ মাজত হৈছিল আহোমৰ সেনাপতি কোন আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি কোন আছিল ৰামসিংহ ইয়াত মানে আমাৰ লাচিত বৰফুকনে বহুত বীৰত্বৰে যুদ্ধ কৰিছিল আমি গম পাওঁই এক ৰাতিৰ ভিতৰত গড় বনাইছিল মমাই দেখতকৈ মমাই ডাঙৰ নহয় বুলি মমায়েকৰ হাত কাটিছিল আমিতো সেইখিনি কথা গম পাই আছো এটা কি হল যেতিয়া ৰামসিংহই যুদ্ধ কৰি হাৰিছিল তেতিয়া হাৰুতে তেওঁ মানে কৈছিল আৰু যে গোটেই ভাৰতখনত তেওঁলোকে তো যুদ্ধ কৰি আহিছে ন অন্যান্য ৰাজ্যবিলাক জয় কৰি আহি অসম পাইছেহি অসমৰ এনেকুৱা নাছিল যে বাহিৰত গৈ ক'বাত যুদ্ধ কৰিছে তেওঁলোকে নিজৰ প্ৰটেকচনৰ কাৰণেহে যুদ্ধ শিকি থৈছিল মোগলে সেই সময়ত তিনি ফালৰ পৰা আক্ৰমণ কৰিছিল আৰু তেওঁলোকে ঘোঁৰাৰে আক্ৰমণ কৰাত বহুত এক্সপাৰ্টো আছিল মানে সেই কাৰণে আমাৰ নৌ সেনাৰে আক্ৰমণ কৰিবলৈ জেগাটো বাছি লৈছিল ইয়াত পানীৰ লগতটো মানুহখিনি অকমান পাৰেও ন যে তেওঁলোকে সেই জেগাটোও বাছি লৈছিল আৰু তাৰ পৰা যুদ্ধ কৰিছিল আৰু যেতিয়া যুদ্ধত হাৰি গৈছিল তেতিয়া ৰামসিংহই কৈছিল প্ৰত্যেকজন অসমীয়া সেনাই নাও বাব পাৰে কাৰ মাৰিব পাৰে মাটি কাটিব পাৰে এনেকুৱা নিপুণ সেনা ভাৰতৰ কতো দেখা পোৱা নাই ভাবকচোন কিমান বীৰ হ'ব পাৰে কিমান তেওঁলোকটো অস্ত্ৰ শস্ত্ৰৰ সুসজ্জিত আছিল বোমা বাৰুদ আছিল কিন্তু তেওঁলোককো হৰুৱাইছিল কিন্তু এটো বহুত বুদ্ধি বা দক্ষতাৰ ফলতহে মানে হৰুৱাব পাৰিছিল আৰু ইয়াত বহুত সৈন্য কমো আছিল আৰু এই ক্ষেত্ৰত মানে লাচিতক বিশেষভাৱে সহায় কৰিছিল বা ফলৰ পৰা মতামত দিছিল অতনু বুঢ়াগোহাঁই আৰু অতনু বুঢ়াগোহাঁই মানে ৰাজমন্ত্ৰী আছিল তেওঁ কেবাবাৰো সিংহাসনত বহিবলৈও কৈছিল তেওঁ বহুত দক্ষতা থকা লোক আছিল আৰু তেওঁলোকে যেতিয়া যুদ্ধ কৰিছিল হৰাইঘাটত যুদ্ধ কৰিছিল সেই যুদ্ধ কৰোতে অতনু বুঢ়াগোহাঁই ব্ৰহ্মপুত্ৰ নৈখনৰ উত্তৰ পাৰৰ পৰা সৈন্যখিনিক নেতৃত্ব দিছিল আৰু লাচিত বৰফুকনে দক্ষিণ পাৰৰ পৰা নেতৃত্ব দিছিল ৰামসিংহৰ লগত গুৰু তেগ বাহাদুৰ আহিছিল এটো মনত ৰাখিব দেই কাৰ লগত গুৰু তেগ বাহাদুৰ আহিছিল তেওঁ এজন শিখ গুৰু হয় এই শিখ গুৰুজন কাৰ লগত আহিছিল ৰামসিংহৰ লগত এওঁ সময়ৰ পৰা আহোম ৰাজ্যৰ কূটনীতি আৰম্ভ হৈছিল মানে এই সময়খিনিৰ পৰা উদয়াদিত্য সিংহ বহুত ধুনীয়া সময় আছিল মোগলৰ লগত হেৰুৱাইছিল মানে ভাল আছিল কিন্তু কি হল তাৰ পাছৰ পৰা কমে উদয়াদিত্য সিংহও 1673 চনত তেওঁ ৰাজসিংহাসনৰ পৰাটো নামিলে আৰু লাচিত বৰফুকনে যুদ্ধৰ পাছতে মৃত্যু হয় মানে তেওঁ যুদ্ধৰ পাছতে নৰিয়াত পৰে আৰু মৃত্যু হয় তেনেকে মানে কি হয় গোটেই সিস্টেমটো মানে লালুখুলা বৰফুকন নামৰ এজনে কূটনীতি কৰিছিল যেতিয়া এই লাচিত বৰফুকন মৰিলে তেতিয়া লাচিত বৰফুকনৰ জেগাত লালুখুলা বৰফুকনে পাইছিল তেওঁ সেই লাচিত বৰফুকনৰ ককায়েকে হয় আৰু সেই মমাই তামুলী বৰবৰুৱাৰ পিতেকে হয় হলো এজন মানে বহুত ভাল আছিল আৰু এজন বহুত বেয়া আছিল তেওঁ মানে নিজৰ সিংহাসনৰ কাৰণে ইমানেই লোভী আছিল যে তেওঁ কি কৰিছিল এই আমাৰ এতিয়াতো মোগলৰ লগত যুদ্ধ কৰি গুৱাহাটীখন জিকিলে গুৱাহাটীলৈকে আমাৰ অধীনত হৈ গ'ল আহোমৰ অধীনত হৈ গ'ল আৰু হেতু
সেইটো 1679 চনলৈকে আছিলে আমাৰ হাতত কিন্তু লালুকহুলাই এনেকুৱা এখন সন্ধি কৰিলে যে তোমালোকক গুৱাহাটীখন দি দিম মোগলক গুৱাহাটীখন দি দিলে আৰু গুৱাহাটীখন দি মোক খালি তোমালোকে ৰজা পাতি দিয়া মানে ইমান তেওঁ তলখাপৰ মানুহ আছিলে আৰু যেতিয়া গদাপানী ৰজা হৈছিলে গদাপানী ৰজা হোৱাৰ পাছত ইটাখুলি ৰণখন যিখন মোগলৰ লগত শেষ ৰণ আছিলে তাৰ পাছতহে আকৌ গুৱাহাটী পুনৰুদ্ধাৰ কৰিছিলে তাৰ পাছত ক্ৰমে ৰজা হৈছিল শুক্লাম্ফা বা ৰামধ সিংহ তাৰ পাছত সুহুং তাৰ পাছত আহিলে গোবৰ ৰজা এই গোবৰ ৰজা বহুত কম দিনৰ কাৰণে শাসন কৰিছিলে তেওঁ মাত্ৰ 24 দিনৰ কাৰণেহে সিংহাসনত উঠিছিলে এই তিনিজন ৰজাকে এজন মানুহে হত্যা কৰোৱাইছিলে মানে দেবেৰা বৰবৰুৱা এই দেবেৰা বৰবৰুৱা উদয়াদিত্য সিংহৰ দিনতে মানে মন্ত্ৰী হৈছিলে আৰু তেওঁ কি আছিলে মানে তেওঁ অকমান ৰাজ্য লোভী আছিলে মানে তেওঁকো ৰাজ্য লাগে মানে বা সিংহাসন তেওঁকো লাগে তেনেকুৱা ধৰণৰ আছিলে আৰু সেইকাৰণে তেওঁ কি হয় তেওঁতকে যদি অকমান শক্তিশালী হয় বা তেওঁৰ হাতৰ মুঠি ৰাখিব নোৱাৰা কোনোবা হয় তেওঁ অন্যায় কৰি মানে হত্যা কৰিছিলে এজনে মানে আহোমৰ একদম বহুত বেয়া মানুহ আছিলে আৰু কোন আছিলে লালুকহুলা বৰফুকন আছিলে এই দেবেৰা বৰবৰুৱা মানে ইমানেই অত্যাচাৰী হৈ গৈছিলে মানে শেষত তেওঁক অতনু বুঢ়াগোহাঁয়ে হত্যা কৰে ঠিক আছে কিন্তু অতনু বুঢ়াগোহাঁয়ে বাচি নগলে তেওঁ যেতিয়া চুলি কফাৰ ৰজা হ'ল বা ল'ৰা ৰজা মানে সিংহাসনত উঠিলে তেতিয়া তেওঁক লালুকহুলা বৰফুকনে ৰজাৰ অনুমতি লৈ তেওঁকো হত্যা কৰিলে মানে একদম পুৰা যেতিয়া শৰাইঘাটৰ যুদ্ধ হ'ল আৰু শৰাইঘাটৰ যুদ্ধৰ পাছৰ পৰা মানে আহোমৰ মাজত পুৰা কূটনীতি আৰম্ভ হৈ গ'ল এই লালুকহুলা বৰফুকনৰো ৰজা হ'বলৈ মন আছিলে কিন্তু তেওঁ মানে নিজে সিংহাসনত উঠিব নোৱাৰিলে অতনু বুঢ়াগোহাঁই আছিলে আৰু এইফালে দেবেৰা বৰবৰুৱা আছিলে সেইকাৰণে তেওঁ নিজে উঠিব নোৱাৰিলে সেইকাৰণে মানে ল'ৰা ৰজাকে সিংহাসনত উঠাই দিছিলে পাম আমি এতিয়া তাৰ পাছৰ ৰজা হ'ল সুজিনফা সুদৈফা এওঁলোকে বহুত বেছি দিন শাসন কৰা নাছিলে শেষত কি হ'ল চুলিকফা বা ৰত্নধ্বজ সিংহ ৰজা হ'ল আৰু তেওঁ 1679 চনৰ পৰা 1681 চনলৈকে সিংহাসনত আছিলে তেওঁ নিজে মানে তেওঁ তেতিয়া বহুত কম বয়স আছিলে 14 বছৰ মানহে বয়স আছিলে তেতিয়া এই লালুকহুলা বৰফুকনে মানে বুদ্ধি কৰি তেওঁক সিংহাসনত বহুৱাই দিলে মানে তেওঁ নিজৰ সলনি আৰু তেওঁ মুঠতে জাষ্ট সিংহাসনত বহিছে ৰত্নধ্বজ সিংহ আৰু বাকী কামবোৰ লালুকহুলা বৰফুকনে কৰে তেওঁক বহুৱাই দিলে আৰু তেওঁৰ নিজৰ জীয়েকক বিয়া দি দিছিলে আৰু এওঁক কি বুলি কয় ল'ৰা ৰজা বুলি কয় ল'ৰা ৰজা বুলি এইকাৰণে কয় তেওঁ বহুত কম বয়সত সিংহাসনত উঠিছিলে আৰু সেই সময়ত কি হৈছিলে আমি চাগে সকলোৱে জানোৱে ন সেই সময়ত কি হৈছিলে যিমানখিনি ৰাজকোঁৱৰ মানে সিংহাসনত উঠিব আহোমৰ যিমানখিনি ৰাজকোঁৱৰ আছিলে সিংহাসনৰ কাৰণে তেওঁলোক যোগ্য আছিলে সেই সকলোকে অংগক্ষত কৰা হৈছিলে মানে চকু নাক কাণ কিবা কিবি কাটি দিয়া হৈছিলে কাৰণ মানে তেওঁলোকৰ এটা প্ৰথা আছিলে যে যাৰ অংগক্ষত হয় মানে যাৰ কিবা এটা নাথাকে আৰু অকমান খুৰা কণা তেনেকুৱা কিবা কিবি হ'লে আৰু তেওঁ মানে সিংহাসনত উঠিব নোৱাৰে সেইকাৰণে তেনেকুৱা কৰি দিছিলে আৰু তেতিয়াই গদাপানী পলাই গৈছিলে নগা পাহাৰলৈ পলাই গৈছিলে জয়মতীক শাস্তি দিছিলে একদম বহুত ডাঙৰ ঘটনা হৈ গৈছিলে মানে সেইটো সময়ত আৰু যি জয়মতী মানে আমি কওঁ ন সতী জয়মতী সেই সতী জয়মতীক তেতিয়াই জেৰেঙা পথাৰত মানে বহুত নিৰ্মমভাৱে হত্যা কৰা হৈছিলে আৰু ইয়াৰ পাছত যেতিয়া গদাপানী গৈ নগা পাহাৰত থাকিলে আৰু শেষত এই লালুকহুলা বৰফুকনক কি কৰিলে তেওঁৰ এজন গাৰখীয়া ভূতাই ডেকাই হত্যা কৰে মানে তেওঁলোকৰ ইমান বেছি অত্যাচাৰ হৈ গ'ল জয়মতীক হত্যা কৰিলে অইনবিলাকক হত্যা কৰিলে মানে হত্যা কৰি মানে লাষ্টত আৰু তেওঁলোকৰ বহুত বেছি হৈ গ'ল তেতিয়া তেওঁৰ এজন গাৰখীয়া মানে এজন ধৰক যেনেকৈ থাকে ন বডিগাৰ্ড সেই বডিগাৰ্ডে তেওঁক লালুকহুলা বৰফুকনক হত্যা কৰিলে আৰু তেওঁক হত্যা কৰাৰ পাছত এই গদাপানী যে পলাই আছিলেগে নগা পাহাৰত তেওঁ আহিলে আৰু তেওঁ ৰজা হ'ল চুপাতফা বা গদাধৰ সিংহ বা গদাপানী তেওঁৰ তাইৰ নামটো কি আছিলে চুপাতফা গদাধৰ সিংহ তেওঁ অসমীয়াৰ নামটো গদাধৰ সিংহ আৰু তেওঁতো বিখ্যাত আৰু গদাপানী বুলিয়ে বিখ্যাত ন আৰু তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিলে 1681 চনৰ পৰা 1696 চনলৈকে এওঁ টুংখুঙীয়া ফৈদৰ ৰজা আছিলে মানে তেওঁলোকৰ বংশটোৰ নামটো আছিলে টুংখুঙীয়া এওঁ সময়ত সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে তেওঁৰ সময়ত আহোম আৰু মোগলৰ শেষৰখন ৰণ হৈছিলে সেইখনক ইটাখুলি ৰণ বুলি কয় আৰু সেইখন কেতিয়া হৈছিলে 1682 চনত বহুত 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 ইম্পৰ্টেণ্ট দেই এইটো চাইট হ'ব তেওঁ ধুদৰ আলি উমানন্দ দেৱালয় আৰু মাটিৰ জৰীপৰ কাম কৰাইছিল এইটো চাইট হ'ব কোনে ধুদৰ আলিটো বনোৱাইছিল গদাধৰ সিংহ আৰু উমানন্দ দেৱালয় কোনে সজাইছিলে গদাধৰ সিংহ আৰু তেওঁ মাটিৰ জৰীপো কৰাইছিলে তেওঁ সত্ৰসমূহৰ ওপৰত কঠোৰ দমন নীতি পালন কৰিছিলে ইয়াৰ আগত
আহোমৰ কি হৈছিলে সত্ৰখিনি আৰম্ভ হৈছিলে ন চুতামলা বা জয়ধ্বজ সিংহই আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ বনাইছিলে মানে তেতিয়াৰ পৰা অলপ হিন্দুৰ প্ৰভাৱটো আহিছিলে ন তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে কিন্তু এই কি কৰিলে গদাপানীয়ে সেই সত্ৰবোৰৰ ওপৰত কঠোৰ দমন নিদিয়ে মানে তেওঁলোকৰ কথা মানি চলা নাছিলে বা তেওঁলোকৰ লগত মতবিভেদ হৈছিলে তাৰ পাছত আহিলে তেওঁৰ পুত্ৰ সুখাম্ফা বা ৰুদ্ৰসিংহ এওঁ বহুত ইম্পৰ্টেণ্ট দেই এওঁ আহোমৰ শ্ৰেষ্ঠ নিপতি যেনেকৈ আমি প্ৰত্যেকটো ৰাজবংশ পঢ়োঁতে এজন শ্ৰেষ্ঠ নিপতি থাকে ন তেওঁ বহুত ভাল কাম কৰে সেই তেনেকুৱা নিচিনাকৈ আহোমৰ সকলোতকৈ মানে শ্ৰেষ্ঠ ৰজাজন আছিলে ৰুদ্ৰসিংহ এওঁৰ আহোম নামটো কি আছিলে সুখাম্ফা আৰু তেওঁ 1696 চনৰ পৰা 1714 চনলৈকে শাসন কৰিছিলে তেওঁ গদাধৰ সিংহ আৰু জয়মতীৰ পুত্ৰ আছিলে জয়মতী আৰু গদাধৰ সিংহৰ দুজন ল'ৰা আছিলে এজনৰ নাম আছিলে লাই আৰু এজনৰ নাম আছিলে লেচাই এই লাইয়ে শেষত গৈ ৰুদ্ৰসিংহ নাম লৈ শাসন কৰিছিলে আৰু এই লেচাই বোলাজনৰ কি হ'ল তেওঁ মানে অলপ কূটনীতি কৰিছিলে সিংহাসনৰ কাৰণে সেইকাৰণে তেওঁ অংগক্ষত কৰিছিলে অংগক্ষত মানে তেওঁ চকুকেইটা উলিয়াই পেলাই এই মানে আমাৰ অসমৰ পৰা নিৰ্বাসন দি দিছিলে মানে ইয়াৰ পৰা পঠিয়াই দিছিলে এওঁ আহোমৰ শ্ৰেষ্ঠ ৰজা আছিলে মই কৈ আহিছোঁ বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিলে বহুত ইম্পৰ্টেণ্ট তেওঁৰ মানে ৰংঘৰ সাজিছিলে তাত মানে বিহু ৰংঘৰটো তেওঁ সজাইছিলে আৰু তাতে তেওঁ বিহু নাচৰ আয়োজন কৰিছিলে বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিলে কোনে বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিলে ৰুদ্ৰসিংহই তেওঁৰ মাক জয়মতীৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ পুখুৰী খন্দাইছিল চাইড হ'ব জয়সাগৰ পুখুৰী আৰু জয়দৌল কোনে বনাইছিলে ৰুদ্ৰসিংহই ইয়াৰ উপৰিও তেওঁ ৰংঘৰ কাৰেংঘৰ নামদাঙৰ শিলৰ সাঁকো আৰু ফাকুৱা দৌল সজাইছিল তেওঁ সময়ত কছাৰী আৰু জয়ন্তীয়াসকলৰ আক্ৰমণ হৈছিল সেয়া সফল নহ'লে তেওঁ শক্তিশালীও আছিলে মানে আহোমসকল জিকিছিলে তেওঁৰ সময়ত কেইবাটাও পদবীৰ সৃষ্টি হৈছিলে আমি আগতেও বহুতকেইটা পদবী পাইছিলোঁ ন শদিয়া খোৱা গোহাঁই মৰঙী খোৱা গোহাঁই বৰবৰুৱা বৰফুকন এনেকৈ এওঁৰ সময়তো বহুত নতুন পদৰ সৃষ্টি হৈছিলে সেইকেইটা হৈছে বৈৰাগী খাউন কটকী দলৈ কাকতি সতীয়া বৰুৱা গায়ন বৰুৱা খেনচেৱা বৰুৱা কুকুৰাচোৰা বৰুৱা এই ধৰক মানে বৈৰাগীসকলৰ কাম আছিলে তেওঁ মেনেজাৰ টাইপত কাম কৰিছিলে এই খাউনসকলে যিবিলাক মানুহ মৰিছিলে মানে মৰাৰ হিচাপ পত্ৰ ৰাখিছিলে কটকীসকলে মানে তেজেৰী মানে হিচাপ পত্ৰ মানে পইচাৰ হিচাপ পত্ৰ কৰিছিলে দলৈসকল আছিলে জ্যোতিষ আৰু এই কটকীসকলো মেনেজাৰ নিচিনাই আছিলে ঠিক আছে আৰু এওঁলোকৰো নিজৰ কিছুমান কাম ভাগ কৰি দিছিলে তেওঁলোকে মানে সকলোকে সেই পদবোৰ সৃষ্টি কৰি পেলাই তেওঁলোকক কিছুমান দায়িত্ব দিছিলে তেওঁৰ ৰাজসভাত এজন কবি আছিলে কবিজনৰ নাম আছিলে কবিৰাজ চক্ৰৱৰ্তী চাব দেই এইটো বংগৰ অভিযানৰ কাৰণে তেওঁ 4 লাখ সৈন্য দল তৈয়াৰ কৰিছিল কিন্তু এইটো লাষ্টত তেওঁ নহ'লে যোৱা নহ'লেগে আৰু তেওঁ 4 লাখ সৈন্য গোটাইছিলে বংগ অভিযান কৰিবলৈ বুলি কিন্তু তেওঁ কৰা নহ'লে তেওঁৰ 5জন পুত্ৰ আছিলে সেইকেইজন হৈছে শিৱসিংহ প্ৰমত্ত সিংহ বৰজনা গোহাঁই ৰাজেশ্বৰ সিংহ আৰু লক্ষী সিংহ এওঁলোকৰ বিষয়ে আমি পাছত আলোচনা কৰিম ইয়াৰ এই বৰজনা গোহাঁই ৰজা হোৱা নাছিলে বাকীকেইজন ৰজা হৈছিলে ঠিক আছে আজি আলোচনা কৰাৰ ভিতৰত ইম্পৰ্টেণ্টখিনি আকৌ এবাৰ চাই লওঁ শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে 1671 চনত কাৰ মাজত হৈছিলে আহোম আৰু মোগলৰ মাজত আহোমৰ সেনাপতি কোন আছিলে লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিলে ৰামসিংহৰ লগত শিখ গুৰু কোন আহিছিলে তেগ বাহাদুৰ আহিছিলে এইটো ইম্পৰ্টেণ্ট হয় আৰু শৰাইঘাটৰ যুদ্ধ কাৰ সময়ত হৈছিল বুলি সুধিব পাৰে এইটো হৈছে উদয়াদিত্য সিংহ আহোমৰ আটাইতকৈ কম দিন শাসন কৰা ৰজা কোন আছিলে গোবৰ ৰজা তেওঁ মাত্ৰ 24 দিনৰ কাৰণে শাসন কৰিছিলে 1675 চনত তেওঁ হত্যা কোনে কৰিছিলে দেবেৰা বৰবৰুৱাই লৰা ৰজা বুলি কাক জনা যায় চুলি কফা বা ৰত্নধ্বজ সিংহক জনা যায় তেওঁৰ সময়ত কি হৈছিলে জয়মতীক শাস্তি দিছিলে আৰু অন্য ৰাজকুমাৰসকলক অংগক্ষত কৰিছিলে গদাপানী বা গদাধৰ সিংহ তেওঁৰ সময়ত সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আহোম আৰু মোগলৰ মাজৰ শেষ ৰণ হৈছিলে 1682 চনত আৰু সেইখনক কি বুলি কয় ইটাখুলি ৰণ বুলি কয় আৰু তেওঁ কি সজাইছিলে ধুদৰ আলি উমানন্দ দেৱালয় আৰু মাটিৰ জৰীপৰ কাম তেওঁ কৰাইছিলে ওকে তাৰ পাছত তেওঁৰ পুত্ৰ ৰুদ্ৰসিংহই শাসন কৰিছিলে তেওঁ আহোমৰ শ্ৰেষ্ঠ নিপতি আছিলে আৰু ৰুদ্ৰসিংহই
কি কৰিছিলে বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিলে ইয়াৰ উপৰিও মাকৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ পুখুৰী খন্দাইছিলে আৰু ৰংঘৰ কাৰেংঘৰ নামডাঙৰ শিলৰ সাঁকো আৰু ফাকুৱা দৌল সজাইছিলে এইকেইটা ইম্পৰ্টেণ্ট তেওঁৰ ৰাজসভাৰ কবি কোন আছিলে কবিৰাজ চক্ৰৱৰ্তী ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে থেংক ইউ